আসসালামু আলাইকুম হিন্দু ভাইসকল নমস্কাৰ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকত গোটেই অসমবাসীক মই এটা সুখবৰ দিবৰ কাৰণে আহিলোঁ আটাইতকৈ যে মই অসম প্ৰদেশ মই সাধাৰণ সম্পাদক হিচাপে আজি আপ জনতা পাৰ্টি নেশ্যনেল পাৰ্টি হয় দলৰ আমাৰ সন্মানীয় সভাপতি মহোদয় দিল্লীৰ ফালৰ পৰা অসমী প্ৰসাদ মহৰম আৰু ভাইস প্ৰেসিডেন্ট শাহৰুখ খান এডভোকেট দিল্লী তেখেতৰ নেতৃত্বত আজি মোক এটা লেটাৰ কপি দিলে আজি যি আমাক কাম কৰিবলৈ কাৰণে সুযোগখন দিলে मैं तेखतेक मैं आंतरिक में हजार में स्वागत कर रहा है वो लोगों को जे আজি মোক सम्मान दिले আজি অসম প্ৰদেশৰ মই জেনাৰেল সেক্ৰেটাৰী হিচাপে আমি কাম কৰিব পাৰো আৰু আমি আগন্ত দিনত এই পাৰ্টিখন নতুন পাৰ্টি যাতে আমি আগুৱাই লৈ যাব পাৰো তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিম আমাৰ সিম্বল হল অটো ৰিক্সা সেইটো সকলে জানে অটো ৰিক্সা সিম্বলত আজি আমাৰ সিম্বলত আমি পাৰ্টিখন আনিলো যেহেতু আজি আমি পালো নিযুক্তি পালো আগন্ত দিনত আপোনালোকে দেখাই পাব গতিকে আমি আপোনালোকক যে যিমানে বাধা হোক না কিয় সুকুৱালীক বহুত পৰিশ্ৰম কৰিছিলে যিমান দিন সুকুৱালী কষ্ট কৰিছিলে কিন্তু বহুত বাধা আহিছিলে কিন্তু হিমানে বাধা সুকুৱালী কিন্তু আগুৱাই গৈছিলে গতিকে সুকুৱালীক আজি আমাক সেই সুযোগ লাভ কৰাৰ পিছত আমি বহুত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছো আগন্ত দিনত ৰাইজৰ সেৱা আৰু সকলে যাতে আমি সেৱা কৰিব পাৰো ইয়াত কোনো আমাৰ জাতি ভেদ কোনো কোশ্চেন নাই আমি সকলে মানুহ আমি সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে যি আমাৰ চিন্তা চৰ্চা আছিলে আৰু হেতু আমি বাস্তৱ কৰিবলৈ কাৰণে আমি বিচাৰিছো আৰু ৰাইজৰ আমি দুৱা আশীৰ্বাদ বিচাৰিছো যে আমাক এই পাৰ্টিখন আগুৱাই ল'ব লাগিব আৰু আমি যি ধৰণৰ দিনে নিশাই কাম কৰি আছো গতিকে আমি কৰিম ইনশাআল্লাহ আৰু আমি আমাৰ দলৰ যদি কোনোবাই টিকেট ল'ব খোজে গতিকে আমি একো দিব নোৱাৰিম একো ল'বও নোৱাৰো গতিকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো নিশ্চিতভাৱে আমাক সহযোগিতা কৰিব আৰু পাৰ্টি কোনোবাই যদি এমএলএ বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে কোনোবাই বিচাৰে তেনেহলে যোগাযোগ কৰিব পাৰিব মোৰ লগত মই যেহেতু জেনাৰেল সেক্ৰেটাৰী হিচাপে মই টিকেটখন দিব পাৰিম গতিকে আপোনালোকক বাৰ্তা দিছো এই ভিডিঅ'ৰ জৰিয়তে যেহেতু আমি পালো আৰু আগন্ত দিনত তীব্ৰতা হিচাপে আমি এবাৰ নিৰ্বাচনত আমি আটাইতকৈ যুঁজ দিবলৈ সাজু হৈছো আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে মই জালুকবাৰী সমষ্টি নিশ্চয় খেলিম বুলি আপোনালোকে যি সপোন দেখুৱাইছিল এই সপোনটো বাস্তৱ হ'ব আৰু নিশ্চিতভাৱে এবাৰ আমি হেমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ দিব পাৰিম তথা গোটেই অসমবাসীৰ লগত আমি যুঁজ দিবলৈ সাজু হৈছো আজি যদি আমি বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত যদি আমি ক'বলগীয়া আজি নাই কিন্তু পৰিস্থিতিৰ যেতিখিনি চাই আছে গতিকে কেৱল মানে অৰাজনৈতিক এটা চলাই আছে গতিকে আমি আশা কৰোঁ ৰাইজে আগুৱাই ল'ব আৰু ৰাইজে আমাক যোগাযোগ কৰিব নিশ্চয় আমি আশাবাদী আমি দলখন আগুৱাই ল'ম আৰু আমাৰ লগত যোগাযোগ কৰিব কোনোবা ডিষ্ট্ৰিক্ট কমিটি বনাব লাগে কোনোবা আঞ্চলিক বনাব লাগে কোনোবা ব্লক কমিটি বনাব লাগে যি আমাৰতো ব্লক নহয় যেহেতু আমি নেশ্যনেল পাৰ্টি হয় গতিকে আমি সেইখিনি বিচাৰিছো আমি পাৰ্টি আগুৱাই ল'ব আমি কমিটিবিলাক গঠন কৰিম অতি সোনকালে আৰু আমাৰ ষ্টেট প্ৰেচিডেণ্টো আহিব অতি সোনকালে আমাৰ গুৱাহাটীতে এটা অফিচ মুকলিও কৰিম তাৰপিছত আমি গোটেই অসমত আমি প্ৰচাৰ চলাম গোটেই অসমত আমি অভিযান চলাম এটো আমি ৰেলী হ'ব আমি গোটেই অসমত এটা ৰেলী দিম এটা বাইকেৰে হওক বা গাড়ীৰে হওক যিকোনো বস্তুৰে হওক আমি ৰেলী দিম আৰু ৰেলী দি আমি প্ৰচাৰ কৰিম ইনশাআল্লাহ আপোনালোকে আগুৱাই ল'ব আৰু আমি আগত দিনত যাতে আগুৱাই যাব পাৰো তাৰে কামনা বিচাৰিছো আৰু আশীৰ্বাদ দিছো আমাৰ লগত যোগাযোগ কৰিবলৈ কাৰণে সকলোকে ৰাইজক অনুৰোধ জনাইছো যে আমাৰ পাৰ্টিখনত জয়েনিং কৰক আমাৰ ৰাস্তা খোলা আছে আমাৰ দল খোলা আছে গতিকে সাম্প্ৰদায়িক ৰাজনীতিক নচলে আমি কোনো সাম্প্ৰদায়িক ৰাজনীতিক নহয় আমি নিষ্ঠা হকে কাম কৰিবলৈ কাৰণে আহিছে আমি সকলোকে আশীৰ্বাদ বিচাৰিছো আমি সকলোৱে আমাৰ সমান ইকুৱেল টু বি ফৰ ল এই সংবিধানে যেটো দিছে আমি সেই নিয়ম মতে আমি কাম কৰি যাম গতিকে হেতু বিচাৰিছো সকলে আমাৰ লগত যোগাযোগ কৰিব আমি নেশ্যনেল পাৰ্টিৰ হৈ আমি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে আমি এইখানে ক'লো যে আমাৰ নিশ্চয় আমি সকলো ঠাইতে যাবলৈ প্ৰচাৰ চলাম হেতুই কথা ধন্যবাদ জনালো আমাৰ লগত যোগাযোগ কাৰণে
যাতে কৰে আৰু আমাৰ পেজটো সকলোকে ফ'ল' কৰি শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। থ্যাংক ইউ অল দ্য পিপুল।